পাইছে ইয়াত কারেন্ট স্ট্যাটাসত এটা মানুহ অনলাইন দেখুৱা নাই, মানে ইয়াৰ ভিতৰত কোনোৱে কিন্তু পইচা নাপায়। যিমানে ৰেফাৰ কৰক, যিমানে কাম কৰক, ৰেফাৰ কৰক পইচা নাপাব। এইটো যেটো দেখা পাইছে অনলাইন দেখাই আছে, এইজনে কিন্তু আৰ্নিং কৰিব পাৰিব, এইজন কিন্তু এলিজিবল হয়। বহুতে মোৰ পৰা কিন্তু ৰেজিষ্টাৰ কৰিছে, কিন্তু এনেকুৱা ধৰণৰ কৰি ৰাখিছে। ইয়াত 0 আৱাৰ্ছ দেখাই আছে, সেইসকলে ৰেফাৰ কৰিলে কিন্তু পইচা নাপায়, বুজি পাইছে। ইয়াত যেনেকুৱা 24 ঘণ্টা হৈছে আপোনালোকে দেখা পাইছে। এনেকুৱা যিসকলে কৰি ৰাখিছে সম্পূৰ্ণ প্ৰচেছ কমপ্লিট কৰা নাই, সেইসকলে কিন্তু পইচা নাপায়। আৰু যিসকলে সম্পূৰ্ণ প্ৰচেছটো কৰি ৰাখিছে সেইসকলে কিন্তু পইচা পাব। প্ৰথম 24 ঘণ্টাত 100 টকা, তাৰপিছত 48 ঘণ্টাত 50 টকা, এনেকৈ কিন্তু 200 টকা পাব। যিসকলে প্ৰচেছটো কমপ্লিট কৰা নাই সেইসকলে কিন্তু নাপাব। তো মই ফাৰ্ষ্টৰ পৰা বুজাই দিম কেনেকৈ আপোনালোকে প্ৰচেছটো কমপ্লিট কৰিব। ভিডিঅ'টো শেষলৈকে চাই থাকিব। মই যে লিংকটোত যেতিয়া ক্লিক কৰিব তেতিয়া এনেধৰণৰ এটা ইণ্টাৰফেচ খোল খাব। আপোনালোকে কি কৰিব, অলপ স্ক্ৰল ডাউন কৰিব। অলপ স্ক্ৰল ডাউন কৰাৰ পিছত আপোনালোকে ইয়াত দেখা পাইছে ৰেজিষ্টাৰ এন একাউণ্ট। আপোনালোকে ইয়াত মোবাইল নাম্বাৰটো দিব, আপোনালোকৰ যিটো মোবাইল নাম্বাৰ আছে, যিটোত হোৱাটছআপ আছে সেইটো নাম্বাৰ দিব। ইয়াৰ পাছত আপোনালোকৰ ইমেইলটো দিব। ইয়াৰ পাছত আপোনালোকে এটা পাছৱৰ্ড চুজ কৰিব, যিকোনো এটা পাছৱৰ্ড চুজ কৰাৰ পিছত আপোনালোকে এগ্ৰি নেক্সট বুলি ক্লিক কৰিব। আৰু ইয়াত বেংক কাৰ্ডৰ এটা অপশ্যন আছে, সেইটো আপোনালোকে দিব নালাগে। আপোনালোকে যেতিয়া উইথড্ৰল কৰিব পইচা তেতিয়াহে দিব। এতিয়া আপোনালোকে এগ্ৰি এণ্ড নেক্সট যিটো অপশ্যন আছে তাতে ক্লিক কৰি দিব। যেতিয়া মোৰ লিংকৰ পৰা আপোনালোকে ৰেজিষ্ট্ৰেশ্যনটো কমপ্লিট কৰিব, ৰেজিষ্ট্ৰেশ্যন কমপ্লিট কৰাৰ পিছত এনেকুৱা ধৰণৰ ইণ্টাৰফেচ আহিছে। ইয়াত দেখা পাইছে পাৰ ৰেফাৰ 200 টকা বুলি লিখা আছে। আপোনালোকে কি কৰিব, তলত দেখা পাব ষ্টেট এটা অপশ্যন আছে, আপোনালোকে ষ্টেট অপশ্যনটোত ক্লিক কৰি দিব। যেতিয়া ষ্টেট অপশ্যনটোত ক্লিক কৰি দিব, ইয়াত দেখা পাইছে অফলাইন বুলি দেখাই আছে। ইয়াত লগইন ইনষ্টাগ্ৰাম, লগইন ফেচবুক, লগইন হোৱাটছআপ বুলি আহিব। আপোনালোকে হোৱাটছআপ লগইনটো কৰিব। আপোনালোকে ইয়াত দেখা পাইছে হোৱাটছআপ বুলি এটা অপশ্যন আছে, ইয়াত 0 হৈ আছে, অফলাইন যি হৈ আছে আপোনালোকে তাতে ক্লিক কৰি দিব। যেতিয়া অফলাইন বুলি ক্লিক কৰি দিব, দেখা পাইছে ইয়াত এটা কোড আহিছে। আপোনালোকে কি কৰিব, কোডটো কপি কৰি ল'ব। মই কোডটো কপি কৰি লৈছোঁ। কোডটো কপি কৰি লোৱাৰ পিছত আপোনালোকে আপোনালোকৰ হোৱাটছআপটো অ'পেন কৰিব। হোৱাটছআপটো অ'পেন কৰাৰ পিছত আপোনালোকে বেলেগ এটা মোবাইল, যিটো আপোনাৰ ওচৰত মোবাইল আছে সেইটো মোবাইলত আপুনি সেই কোডটো চেণ্ড কৰি দিব। মই যেনেকৈ দেখাই আছোঁ তেনেকৈ ষ্টেপ বাই ষ্টেপ কৰিব, নহ'লে কিন্তু আপোনালোকে পইচাটো নাপায়। বহুতে কৰিছে, বহুতে পোৱা নাই। তো আপোনালোকে ষ্টেপ বাই ষ্টেপ প্ৰচেছটো কমপ্লিট কৰিব, নহ'লে কিন্তু নাপাব। মই আগতে কৈ আছোঁ। কোডটো শ্বেয়াৰ কৰি দিব, যিটো কোড পাইছে সেইটো কোড শ্বেয়াৰ কৰি দিব হোৱাটছআপত। আৰু আপোনালোকে সেইটো মোবাইল লৈ ল'ব যিটো মোবাইলত আপোনালোকে কোডটো শ্বেয়াৰ কৰিছে। মই এতিয়া কেমেৰা অন কৰি দেখাই দি আছোঁ আপোনালোকে কেনেকৈ কৰিব। চ' মই এইটো মোবাইলত শ্বেয়াৰ কৰিছিলোঁ আৰু মই হোৱাটছআপটো অ'পেন কৰি লৈছোঁ। এইটো মোবাইলৰ হোৱাটছআপটো অ'পেন কৰি লোৱাৰ পিছত মই যিটো মেছেজ দিছোঁ এইটো হোৱাটছআপত এটা কোডটো শ্বেয়াৰ কৰিছোঁ, সেই কোডটো মই অ'পেন কৰি ল'ম। কোডটো যেতিয়া ক্লিক কৰি দিম, ইয়াত এটা QR কোড আহিব। যেতিয়া মই কোডটোত ক্লিক কৰি দিম, ইয়াত এটা QR কোড আহিব। আপোনালোকে কিন্তু ইয়াতো 5 মিনিটৰ ভিতৰত স্কেন কৰিব লাগিব, নহ'লে কিন্তু এক্সপায়াৰ হৈ যাব। যদি এক্সপায়াৰ হৈ যায় আপোনালোকে কি কৰিব, নতুনকৈ আকৌ চেম প্ৰচেছত গৈ কোডটো ল'ব পাৰিব। ইয়াত দেখা পাইছে 15 মিনিট আহিছে। আপোনালোকে এনেকুৱা স্কেনাৰ এটা আহিব, লোডিং হৈ আছে। আপোনালোকৰ অলপ সময় ৱেইট কৰিব। মোৰ নেটৱৰ্ক প্ৰব্লেম হৈ আছে অলপ, সেইকাৰণে মোৰ কিন্তু QR কোডটো অহা নাই। তো ইয়াত আহিব চাগে, অলপ ষ্টপ হৈছে দেখা গৈছে। তো মই আপোনালোকক বুজাই দিছোঁ কেনেকৈ কৰিব। মোৰ ইয়াত নেটৱৰ্ক প্ৰব্লেম হৈ আছে কাৰণে অহা নাই, QR কোডটো অলপ দেৰি হৈ আছে। আপোনালোকে কি কৰিব, যেতিয়া আপোনালোকৰ যেনেকুৱা QR কোডটো আহি যাব, আপোনালোকে নিজৰ মোবাইলৰ হোৱাটছআপটো অ'পেন কৰিব। যিটো নাম্বাৰ আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰোঁতে দিছিলে সেইটো নম্বৰ, যিটো হোৱাটছআপ আছে সেইটো অ'পেন কৰি ল'ব। যিহেতু মোৰ এইটো নম্বৰত হোৱাটছআপ আছে, মই হোৱাটছআপটো অ'পেন কৰি লৈছোঁ। হোৱাটছআপটো অ'পেন কৰাৰ পিছত আপোনালোকে এক ছাইডত কৰ্নাৰত 3 ডট এটা পাব, সেই 3 ডটত ক্লিক কৰিব। ছাইডত মই দেখাই দিছোঁ, 3 ডটত ক্লিক কৰাৰ পিছত আপোনালোকে লিংক ডিভাইচেছ অপশ্যন এটা পাব। ইয়াত আপোনালোকে ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পিছত আপোনালোকে লিংক এ ডিভাইচত ক্লিক কৰিব। তাৰপিছত আপোনাৰ যদি হোৱাটছআপত লগ দিয়া থাকে এইটো লগ খুলিব ক'ব। মই লগটো খুলি দিছোঁ, মোৰ ফিংগাৰপ্ৰিণ্ট দিয়া আছিলে। মই লগটো খুলি দিছোঁ। লগটো খোলাৰ পিছত আপোনাৰ ওচৰত এনেকুৱাকৈ স্কেনাৰটো খোল খাই যাব। এনেকৈ আপুনি কি কৰিব, ইয়াত যিটো স্কেনাৰ আহিব আপোনালোকে সেইটো স্কেন কৰি ল'ব। স্কেন কৰি লোৱাৰ পিছত আপোনাৰ এটা নাম দিব, আপোনাৰ নিজৰ নামটো দি আপোনালোকে ছেভ কৰি ৰাখিব, আৰু আপোনাৰ প্ৰচেছটো ইয়াতেই কমপ্লিট হৈ যাব। ইয়াৰ পিছত আপুনি কি কৰিব, শ্বেয়াৰ এণ্ড আৰ্ণ এটা অপশ্যন পাইছে, মই দেখাই দি আছোঁ। ইয়াত আপোনালোকে ইনভাইট এটা অপশ্যন পাব। ইনভাইট অপশ্যনত ক্লিক কৰিব। ইনভাইট অপশ্যনত কি কৰে, ইনভাইট ফ্ৰেণ্ড বুলি লিখা আছে, 200 টকা। আপোনালোকে এই ইনভাইট অপশ্যনত ক্লিক কৰিব, আৰু ইয়াত কপি বুলি লিখা আছে, আপোনালোকে কপি কৰি ল'ব ইনভাইট আপোনাৰ লিংকটো। আৰু আপোনালোকে হোৱাটছআপ, ফেচবুকত আপোনালোকৰ ফ্ৰেণ্ডসকলক আপোনালোকে শ্বেয়াৰ কৰিব।
আৰু প্ৰচেছটো কমপ্লিট কৰিবলৈ আপুনি এইটো ভিডিঅ'ৰ লিংক শ্বেয়াৰ কৰিব পাৰে, এইটো ভিডিঅ' চাই প্ৰচেছটো কমপ্লিট কৰি ল'ব পাৰিব। পাৰ ৰেফাৰেল আপোনালোকে 200 টকাকৈ কিন্তু পাব। যদিহে আপুনি এইটো প্ৰচেছ কমপ্লিট নকৰে, এই লিংক কপি কৰি গৈ QR কোডটো অন কৰি লিংক ডিভাইচ গৈ হোৱাটছআপ স্কেন কৰাটো নকৰে, তেনেহ'লে কিন্তু আপুনি টকা নাপায়। বহুতে এনেকুৱা কৰি থৈছে, মই ইয়াত দেখাইছোঁ, বহুতে কিন্তু কৰি থৈছে কিন্তু তেওঁলোকৰ ছাকচেছফুল হোৱা নাই। এইসকলে যিমানেই কৰিব কিন্তু এইসকলে কিন্তু টকা নাপায়, যিহেতু ইয়াত অফলাইন দেখাই আছে। তো আপোনালোকে কিন্তু এইটো ভুল নকৰিব, আপোনালোকে ফুল প্ৰচেছটো কমপ্লিট কৰিব, তেনেহ'লেহে টকাটো পাব। তো আজিৰ ভিডিঅ'টো ইমানখিনি আছিলে। যদি কিবা কুৱেশ্যন থাকে আপোনালোকে কমেণ্টত জনাব।